চিপাঝাৰৰ গৰুখুটি অঞ্চলত চলা উচ্ছেদ তাৎক্ষণিকভাৱে বন্ধ কৰিবৰ কাৰণে অসম চৰকাৰৰ ওচৰত আমি ৰাইজৰ দলে দাবী উত্থাপন কৰিছোঁ। আমি ৰাইজৰ দলে এই কথা ঘোষণা কৰিব খোজোঁ যে গৰুখুটি অঞ্চলত চিপাঝাৰ অঞ্চলত যি উচ্ছেদ চলাইছে সেয়া কেৱল অমানৱীয় নহয়, সেয়া অবৈধ আৰু বেআইনী। আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 আৰু আসাম লেণ্ড পলিচি 1989 অনুসৰি কোনো ভূমিহীন মানুহৰ ওপৰতে চৰকাৰী মাটিত থকাৰ কাৰণে এনেকৈ উচ্ছেদ চলাব নোৱাৰে। যদি কোনোবা মানুহে চৰকাৰী মাটি দখল কৰি আছে, প্ৰথমতে তেওঁলোকক সেটেলমেণ্ট দিব লাগিব। অৰ্থাৎ তেওঁলোক যদি ভূমিহীন হয় তেওঁলোকক প্ৰথমতে মাটি দিব লাগিব, আৰু যদি ভূমিহীন নোহোৱাকৈ বেআইনীভাৱে তেওঁলোকে মাটি দখল কৰিছে তেতিয়াহ'লেহে তেওঁলোকে উচ্ছেদ কৰিব পাৰে, কিন্তু তাকো নিয়মৰ ভিতৰত কৰিব পাৰে। কিন্তু বেআইনীভাৱে এই উচ্ছেদ কৰা হৈছে, আৰু সেইকাৰণে এই উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ। কেৱল মুছলমানসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ গৈ, সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ গৈ, ধৰ্মীয় মেৰুকৰণ সৃষ্টি কৰিবলৈ গৈ এনেকৈ উচ্ছেদ কৰা হৈছে, আৰু এই উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত ৰাইজৰ দলে দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে আমি দাবী উত্থাপন কৰিছোঁ যে দৰং জিলাৰ DC আৰু দৰং জিলাৰ SP এই অমানৱীয় কাৰ্য সংঘটিত কৰাৰ কাৰণে অনতিবিলম্বে ছাছপেণ্ড কৰা দৰকাৰ, তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ। আৰু এই যে দুজন মানুহক হত্যা কৰিলে, এই হত্যাকাণ্ডৰ এটা ন্যায়িক তদন্ত অনতিবিলম্বে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰক। অতি স্পষ্ট ভাষাৰে কৈ দিছোঁ, যদি ইয়াৰ পাছতো এনেকুৱা ধৰণৰ অবৈধ উচ্ছেদ কাৰ্য চলাই থাকে তেতিয়াহ'লে পৰিস্থিতি ভয়াৱহ হ'ব। এই কথা আমি ৰাইজৰ দলৰ তৰফৰ পৰা বিজেপি চৰকাৰক জনাই দিব খোজোঁ। এই কাম কেতিয়াও কৰা উচিত নহয়। অতি সোনকালে উচ্ছেদ বন্ধ কৰিবৰ কাৰণে, এই ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা কৰিবৰ কাৰণে, আৰু যিসকলে মৃত্যুবৰণ কৰিলে আৰু আহত হ'ল তেওঁলোকৰ পৰিয়ালক ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।